আজি আমাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, অসম চাহ জনজাতি ছাত্ৰ সন্থা, আদিবাসী ছাত্ৰ সন্থা, সদৌ টাইম ছাত্ৰ সন্থাৰ লগতে মথুৰিঙৰ স্থানীয় ৰাইজৰ উদ্যোগত আজি আমি অল ইণ্ডিয়া লিমিটেডৰ বিৰুদ্ধে লগতে লোক নিৰ্মাণ বিভাগৰ বিৰুদ্ধে আমি পথৰ বোধ কাৰ্যসূচীৰ জৰিয়তে আমি প্ৰতিবাদী কাৰ্যসূচী লৈছিলোঁ। যিহেতু অল ইণ্ডিয়া লিমিটেডৰ নিচেই আমাৰ কাষতে 4 কিলোমিটাৰ নিলগত যিটো অল ইণ্ডিয়া মুখ্য তেওঁলোকৰ ক্ষেত্ৰীয় কাৰ্যালয় আছে, তেওঁলোকে CSR যোগেদি তেওঁলোকে দুলীয়াজানৰ বিভিন্ন বাহিৰৰ সমষ্টি তেওঁলোকে ৰাস্তা পথসমূহ তেওঁলোকে CSR যদি মেৰামতি কৰে। কিন্তু আমাৰ দুলীয়াজানৰ সমষ্টি তেওঁলোকে যেনেধৰণে আচলতে উন্নতি হ'ব লাগিছিলে, পথসমূহ উন্নয়ন হ'ব লাগিছিলে, তেওঁলোকে এই ক্ষেত্ৰত আমি হেমাহি চকুৰে আমি কৰা দেখিবলৈ পাইছোঁ। গতিকে এই নিচেই কাষতে থকা মথুৰিঙা আৰু আমাৰ বকলনি যি মূল সংযোগী পথছোৱা জৰাজীৰ্ণ একদম একেবাৰে অৱস্থা বেয়া। বিদ্যালয়লৈ অহা, মহাবিদ্যালয়লৈ অহা ছাত্ৰ ছাত্ৰীসকল ইয়াত বিভিন্ন ডেইলি এটা দুৰ্ঘটনা ঘটি আছে। গতিকে চিকিৎসাৰ কাৰণে যদি কোনো মেডিকেলৰ কাৰণে যদি এম্বুলেঞ্চখন লৈ আহে, তাৰ কাৰণে কিন্তু অৱস্থাটো যিটো ৰাস্তা আধা ঘণ্টাত পাব গ'লে সেইটো কিন্তু 1 ঘণ্টা লাগিছে। গতিকে ৰাইজে ক্ষুব্ধ হৈ আচলতে এই পথৰ বোধ কাৰ্যসূচী আমি লৈছিলোঁ যে আমি এসপ্তাহ সময়সীমা অল ইণ্ডিয়াক বান্ধি দিছোঁ আৰু লোক নিৰ্মাণ বিভাগক এসপ্তাহৰ ভিতৰত যদি তেওঁলোকে ৰাস্তাটো নিৰ্মাণ নকৰে, কিন্তু আমি সম্পূৰ্ণৰূপে অল ইণ্ডিয়া মুখ্য যি আমাৰ ক্ষেত্ৰত কাৰ্যালয়ৰ সন্মুখত গেটৰ সন্মুখত আমি 4টাকৈ সংগঠনে ৰাইজৰ উদ্যোগত আমি প্ৰতিবাদী কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম আৰু সৰ্বাত্মক আমি অল ইণ্ডিয়া বিৰুদ্ধে অল ইণ্ডিয়া বন্ধ কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। এই পৰিৱেশ পৰিস্থিতিৰ কাৰণে যদি কিবা ভয়াৱহ পৰিৱেশ সৃষ্টি হয়, কিন্তু অল ইণ্ডিয়া কৰ্তৃপক্ষ সম্পূৰ্ণ তেওঁলোকে অল মেনেজমেণ্ট জগৰীয়া হ'ব। হয়, আজি আমি মথুৰিং তিনিআলিত অসম জাতীয়বাদী যুৱ ছাত্ৰ পৰিষদকে প্ৰমুখ্য কৰি সদৌ টাইম ছাত্ৰ সন্থা, আছাকে আদি কৰি স্থানীয় ৰাইজ একত্ৰিত হৈ মথুৰিং তিনিআলিত পথ অৱৰোধ কৰা এটাই মূল কাৰণ হৈছে যে মথুৰিঙৰ পৰা বকলনি চাৰিআলিলৈ নগাজান যিটো মূল পথ, এই পথছোৱাৰ অৱস্থা একেবাৰে জৰাজীৰ্ণ। প্ৰায় 3 বছৰৰ পৰা আমি ভুক্তভোগী। ৰ'দ দিলে বৰষুণ দিলেও আমি অহা যোৱা কৰিব নোৱাৰোঁ ৰাস্তাটো। এতিয়া ৰ'দ দিছে, যি বোকা পানী আছে, বোকা পানী শুকাই গোটেই ধূলিময় হৈ পৰে ৰাস্তাটো, আৰু বৰষুণ দিয়াৰ লগে পানী ভৰ্তি হয়। স্কুল কলেজৰ ছাত্ৰ ছাত্ৰীয়ে হওক, মেডিকেল যোৱা ৰোগীয়ে হওক, সাধাৰণ পথচাৰী হওক, সকলোৱে ভুক্তভোগী। ইয়াৰ মূল কাৰণ হৈছে কিন্তু আমাৰ যি লোক নিৰ্মাণ বিভাগ। আজি 4 বছৰ আগত ৰাস্তাটো লোক নিৰ্মাণ বিভাগৰ তদাৰকত নিৰ্মাণ হৈছিল, কিন্তু তেখেতসকলৰ গাফিলতিৰ কাৰণে ঠিকাদাৰে আৰু এই লোক নিৰ্মাণ বিভাগৰ যিসকল বিষয়া আছিল, বিষয়াসকলে মিলিত হৈ হয়তো তেখেতসকলে এই ৰাস্তাটো সোণৰ কণীৰ পৰা হাঁহ হিচাপে ব্যৱহাৰ কৰিলে, বক্ৰ পথেৰে টকা উপাৰ্জন কৰা আহিলা হিচাপে ব্যৱহাৰ কৰিলে। সেয়েহে ৰাস্তাটো নিৰ্মাণ কৰা 1 বছৰ পাছতে হৈ গ'ল। ইয়াৰ পাছত তেখেতসকলে কিন্তু যি মেৰামতি কৰিবৰ কাৰণে 5 বছৰৰ কাৰণে লাগে, সেই মেৰামতি কৰা নাই। আৰু আমি ভুক্তভোগী ৰাইজে সেয়েহে অইল ইণ্ডিয়া যিহেতু গধুৰ যান বাহন এই ৰাস্তাটো দি অহা যোৱা সদায় কৰি থাকে, বিভিন্ন তৈলক্ষেত্ৰ আছে, নগাজান, জৰাজান, কঁঠালগুৰি অহা যোৱা কৰে। সেয়েহে তেখেতসকলে আমি কেইবাবাৰো দাবী জনাইছোঁ। দাবীৰ ভিত্তিত তেখেতসকলে এতিয়া আমি শুনিছোঁ প্ৰায় 3 কোটি টকা চেংচন কৰিছে, PWD বিভাগক দিছে, কিন্তু PWD বিভাগে কিন্তু কাম আৰম্ভ কৰা নাই, যাৰ পৰিস্থিতিত আজি আমি এই প্ৰতিবাদী কাৰ্যসূচী পুনৰ ল'বলগীয়া হ'ল। এইখিনিতে এটা কথা ক'ব বিচাৰোঁ, কথাটো হ'ল কি, আমাৰ ইলেকশ্যনৰ প্ৰাক মুহূৰ্তত কিন্তু ৰাস্তাটো আধাশিলা স্থাপন কৰিছিল, আধাশিলা কৰিলে, কিন্তু আজি সেই আধাশিলা হৈ আছে। গতিকে যিজন জনপ্ৰতিনিধি এবাৰ নিৰ্বাচিত হৈছে আমাৰ ৰামেশ্বৰী ডাঙৰীয়া, তেখেতক আমি অনুৰোধ জনাব বিচাৰিছোঁ। ৰাইজৰ আস্থা আছে, বিশ্বাস আছে, তেখেতে সেয়েহে জয়ী হৈছে। গতিকে তেখেতে যে PWD বিভাগ আৰু অইল ইণ্ডিয়া কৰ্তৃপক্ষৰ ওপৰত নজৰ ৰাখক, আৰু আমাৰ যি ভুক্তভোগী তেখেতৰ এলেকাৰ, তেখেতৰ সমষ্টিবাসী হিচাপে আমি যি 3 বছৰ ভুক্তভোগী হৈ আছোঁ, এই 3 বছৰে আমাৰ যি কষ্ট, সেই কষ্টৰ পৰা আমাক যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।